আসাম DLED যিটো এণ্ট্ৰেঞ্চ এক্সাম হৈছিলে চ' সেই ACRT DLED এণ্ট্ৰেঞ্চৰ ৰিজাল্ট দিলে কিন্তু বহুতৰ ৰিজাল্ট চাব পৰা নাই কাৰণ PDFৰ বা আমাৰ ৱেবছাইট যি আছে সেই ৱেবছাইটত বহুত প্ৰব্লেম চ' মই দুটা মোবাইলেদি ডাউনলোড কৰি আছোঁ এটা ডাউনলোড কৰোঁতে কেতিয়াবা 5 মিনিট 10 মিনিট লাগি যায় চ' সেইকাৰণে মই লাহে লাহে ডাউনলোড কৰি কেনে PDF বিলাক আমাৰ যিটো টেলিগ্ৰাম গ্ৰুপ আছে সেই টেলিগ্ৰাম গ্ৰুপত এটাকে দি আছোঁ ইয়াতে চাব পাৰিছে নলবাৰী তিনিচুকীয়া গোৱালপাৰা যোৰহাট কাৰ্বি আংলং ডিব্ৰুগড় বিশ্বনাথ মৰিগাঁও কামৰূপ ডিমা হাছাও লখিমপুৰ চ' এটাকে চব PDF ইয়াতে গ্ৰুপত দিয়া হৈ আছে অ'কে আপোনালোকৰ যিটো মানে ৰিজাল্ট সেই ৰিজাল্ট চাবলৈ হ'লে PDFবোৰ ডাউনলোড কৰি ইয়াৰ পৰা এটাকে চাই ল'ব আৰু ডেছক্ৰিপশ্যনত টেলিগ্ৰাম গ্ৰুপৰ লিংকটো দিয়া আছে তাৰ পৰা যাই আপোনালোকৰ যিটো নিজৰ ডিষ্ট্ৰিক্টৰ যোনটো হেৰি আছে ৰিজাল্ট আছে সেইটো চাই ল'ব পাৰে অ'কে ইয়াতে গোটেইখিনি PDF দিয়া আছে আৰু বহুতৰ SMS-ও আহি আছে যে ছাৰ PDFটো দিব লাগে মই কিন্তু PDF দিছোঁ আপোনালোকৰ চেনেল যোনটো আছে এই চেনেলত যাই কিনে ওপৰত ক্লিক কৰিব ওপৰত ক্লিক কৰিলে তাৰপিছত এইটো যিটো মিডিয়া মেম্বাৰ মিডিয়া ফাইল আছে এই ফাইলত ক্লিক কৰিলে আপোনাৰ চব PDFখিনি ইয়াতে শ্ব' কৰি দিব অ'কে নহ'লে বহুত SMS হৈ আছে চ' আপোনালোকে এইটো বিচাৰি নাপাব চ' জাষ্ট ফাইলত যাই কেনে এটাকে ইয়াতে ফাইলত গ'লে কি হ'ব কি লাভটো হয় জাষ্ট PDFখিনিহে শ্ব' কৰিব ইয়াতে ঠিক আছে তো এনেকৈ এটাকে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত এনে ক্লিক কৰিব ডাউনলোড হ'ব তাৰপিছত এইটো অ'পেন হৈ যাব অ'কে আৰু এইবাৰ মই এটা বস্তু দেখিলোঁ DLED যিটো এণ্ট্ৰেঞ্চ এক্সামৰ ৰিজাল্ট সেইটো কিন্তু বহুত ভাল হৈছে ইয়াতে যদি আপোনাৰ 40 মান পাইছে তথাপি কিন্তু 1000ৰ ওপৰত চিৰিয়েল নম্বৰ গৈছে আপোনাৰ মাৰ্কটো নাচায় একচুৱেলি ডিষ্ট্ৰিক্ট ৱাইজ চিৰিয়েল নাম্বাৰটোহে চাব চিৰিয়েল নাম্বাৰ যিমান কম হয় আপোনাৰ সিমান ভাল চিট কেপাচিটি অনুসৰি আপুনি যদি সেইটো ধৰা হয় এইটো চৰাইদেউত আপোনাৰ যদি 100টা চিট আছে যদি আপোনাৰ চিৰিয়েল নাম্বাৰ 500 600 তেতিয়াহ'লে চান্সটো বহুত কম তো সেইটোৱে আৰু এটা বস্তু বহুতো হয়তো কনফিউজ আছে যে চৰাইদেউত বা আমি কৰিছোঁ এতিয়া আমি যোৰহাটত কলেজত ল'ব পাৰিম নে নাই তো সেইটো নোৱাৰে কাৰণ এটা ডিষ্ট্ৰিক্টত যদি নাম আহিছে সেইটো ডিষ্ট্ৰিক্ট কেতিয়াও ট্ৰান্সফাৰ নহয় নামটো চ' নিজৰ ডিষ্ট্ৰিক্টত যোনটো ডিষ্ট্ৰিক্টত আপুনি এপ্লাই কৰিছে সেইটো ডিষ্ট্ৰিক্টতে এপ্লাই কৰিব পাৰিব আৰু কাট অফটো বেলেগ হ'ব আৰু কেইদিনমান পিছতে আপোনাৰ যিটো অনলাইন এপ্লাই হ'ব কলেজ ৱাইজ তো সেইটো লিংকটো অ'পেন হৈ যাব তাৰপিছত আপুনি যিটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টৰ যিকেইটা কলেজ আছে সেইটো প্ৰিফাৰেঞ্চত আপুনি এপ্লাই কৰিব লাগিব তাৰপিছত পায় নাপায় সেইটো বেলেগ কথা আৰু প্ৰাইভেট আৰু চৰকাৰী বা আপোনাৰ হেৰি হওক সেইটো কিন্তু বহুত ডিফাৰেঞ্চ ইয়াতে প্ৰাইভেট মানে আপুনি যে এডমিশ্যন পাবই সেইটো নহয় প্ৰাইভেটতো কাট অফ যাব প্ৰাইভেটতো সেই ছেইম প্ৰচেছ এপ্লাইতো হয় একেই আপোনাৰ সেই সময়তে আপুনি কিন্তু প্ৰাইভেট কলেজ এটা বা দুটা দি দিব নহ'লে কিন্তু প্ৰাইভেট পিছত আৰু এপ্লাই কৰিব নোৱাৰে তিনিটা যে প্ৰিফাৰেঞ্চ দিয়ে এই তিনিটা প্ৰিফাৰেঞ্চৰ ভিতৰত কমচে কম এটা প্ৰাইভেট ৰাখিব নহ'লে কিন্তু প্ৰাইভেটতো নাপায় কাৰণ এপ্লাই নকৰিলে প্ৰাইভেটত এডমিশ্যন নাপাব প্ৰিফাৰেঞ্চৰ যিকোনো এটা প্ৰিফাৰেঞ্চ প্ৰাইভেট দিব লাগিব চ' এইখিনি আছিলে ভিডিঅ'টি আপুনি শ্বেয়াৰ কৰি দিব মানে বহুত ইনফৰমেশ্যনো দিলোঁ লগতে ৰিজাল্টটো আৰু PDFখিনি ইয়াতে পাই থাকিব টেলিগ্ৰাম গ্ৰুপত